নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে ৰিচ টাইমৰ বিজনেছ টাইমলৈ মই মনালিছে স্বাগতম জনাইছোঁ আৰু আজি মই আহি উপস্থিত হৈছোঁ গুৱাহাটীৰ ৰাজগড়ৰ সৈনিক ভৱনৰ একেবাৰে অপজিটত থকা এখন বুটিক সেইখন হৈছে জ্যোতি কাশ্মীৰী বুটিক জ্যোতি কাশ্মীৰ ব্ৰেণ্ডটো কেনেকৈ ৰাইজৰ আগত এষ্টাব্লিছ কৰিছে এই সকলোখিনি কথা আজি আমাৰ এই বিশেষ এপিছ'ডটোত আমি আপোনালোকক জনাম তেওঁলোকে ইমান সুন্দৰকৈ অসমীয়া পাতক লৈ পেলাই তেওঁলোকে এটা ফিউজন এটা ক্ৰিয়েট কৰিছে আৰু যিটো অসমীয়া ৰাইজে আঁকোৱালি লৈছে আৰু এটা ডাঙৰ কথা যে তেওঁলোকে অকল অসমৰ মাজতে সীমাবদ্ধ হৈ থকা নাই তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তেওঁলোকে বিভিন্ন কাম কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তেওঁলোকে বহু কাম কৰি আছে এই পেৰিছত গৈ পেলাই তেখেতে অসমীয়া চিল্কক লৈ পেলাই বিভিন্ন কাম কৰি আছে আৰু পেৰিছৰ পৰাও যথেষ্ট সমাদৰ লাভ কৰিছে সেইটো আমাৰ কাৰণে গৌৰৱ তেওঁলোকে আহিব লগা দিনত আৰু কি এনেধৰণৰ প্লেনিং কৰিছে যি ক্ৰিয়েটিভিটিয়ে প্ৰত্যেকজনৰ অন্তৰত তেওঁলোকে স্থান ল'বলৈ সক্ষম হৈছে সেই বিষয়ে জনাবলৈ আজি আমাৰ এই বিশেষ অনুষ্ঠান গতিকে আহক আমি কথা পাতোঁ জ্যোতি কাশ্মীৰ এই বুটিকত প্ৰিয়ংকাৰ সৈতে Hello to all the viewers of Rich Time and welcome to Jyoti Kashmiri. থেংক ইউ আৰু প্ৰিয়ংকা মই দেখিছোঁ আটাইতকৈ যদি মোৰ ভাল লাগিছে গোটেইটোৰ ইণ্টেৰিয়ৰটো এখন বুটিকত যিটো ক্লাইণ্ট অহাৰ লগে লগে যিটো এটা এট্ৰেকশ্যন মই ভাবোঁ যে জ্যোতি আৰু কাশ্মীৰত আহিলে আপোনালোকে সেই সকলোখিনি পাব কাৰণ আমাৰ বহুতো ক্লাইণ্টৰ বহুত নিডছ থাকে তেওঁলোকে আহি বুজায় আৰু ইয়াত সোমোৱাৰ লগে লগে মই ভাবোঁ প্ৰত্যেকটো ডিজাইন ইমান ধুনীয়াকৈ তেওঁলোকে ক্লাইণ্টৰ মনৰ কথা বুজি পেলাই বনাইছে আপোনালোক আহিলে সকলোৱে ভাল পাব গতিকে মই ভিউৱাৰ্ছক ক'ব বিচাৰোঁ যে জ্যোতি আৰু কাশ্মীৰী তাত এনেকুৱা কি বিশেষ বস্তু থাকে যিটো ক্লাইণ্টৰ এট্ৰেকশ্যনৰ মেইন বিষয় হয় So যেনেকৈ বিহু মানে আমাৰ কাৰণে নিউ ইয়েৰ হয় তেনেকৈ এটা কইনাৰ কাৰণে তাইৰ কাৰণে নতুন জীৱনৰ এটা নতুন দিন আৰম্ভ হয় চ' তেনেকৈ আমিও মানে এটা নতুন লাইফৰ আৰম্ভ কাৰণে আমি এটা নতুন বস্তু দিবলৈ বিচাৰোঁ চ' আমাৰ লগত যেতিয়া ক্লাইণ্ট এজনী আহে তেতিয়া আমি ডিছকাছ কৰোঁ আৰু তেহঁতৰ কাষ্টমাইজ কৰিবলৈ চেষ্টা কৰোঁ চ' মই সেইটোৱে কওঁ যেতিয়া আমাৰ কাষ্টমাৰ এজনী আহে কি আপোনাৰ মতেদি হ'ব আৰু আপোনাৰ এটা পিচ হ'ব যোনটো আপোনাৰ হয় সেইটো আমি দিবলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ টি কাশ্মীৰী ড্ৰেছ ৰেম্পত যায় সকলোৱে অলপ সময়ৰ কাৰণে হ'লেও ষ্টাণ্ট হৈ যায় তাৰ কাৰণ কি আমি ফ'কাছ কৰোঁ বস্তুটো যিমান গ্ৰেণ্ড হয় আৰু ৰয়েল লাগাত এটা ৰজাৰ বিয়া হয় তেতিয়া এখনৰ পৰা 3খন বা 4খন কাপোৰ ল'ব লাগে ত' তেনেকৈ আমি এখন চাদৰতকৈ এটলিষ্ট 3খন 4খন চাদৰ ল'লে বস্তুটো আমি ভাবোঁ কি সেইটো গ্ৰেণ্ড লাগে আৰু সেই ৰয়েল টাচটো যোনটো আগৰ আছিলে সেইটো বস্তুটো আকৌ আহে যেন লাগে মানে পাটৰ বস্তুটো আমি এতিয়া লেহেংগা কৰিছোঁ সেইটো অলপমান নৰ্থ ইণ্ডিয়ান টাচ কৰিছোঁ ত' আমি অলপমান ইণ্ডিয়ান ভাৱটো ৰাখোঁ আৰু আমি পাটৰ লগত কামটো কৰোঁ অসমীয়া পাটৰ মেখেলা চাদৰযোৰক তেওঁলোকে লেহেংগালৈকে লৈ গৈছে ছেইম টাইমত কিন্তু তেওঁলোকে অসমীয়া গহনাকো ফ'কাছ কৰিছে যেনেকৈ আমাৰ কাপোৰখিনি আমি কাষ্টম কৰোঁ তেনেকৈ আমাৰ গহনাটোও কাষ্টম কৰোঁ আমাৰ পিচবিলাক একদম লিমিটেড হয় যাতে আমি আপোনাৰ মতেদি আপোনাৰ কাষ্টম অৰ্ডাৰ এটা বনাব পাৰোঁ যে গুৱাহাটীৰ বাহিৰত যিসকল ক্লাইণ্ট থাকিব যিসকলৰ ঘৰত বিয়াৰ আলোচনা চলি আছে তেওঁলোকৰ কাৰণে কি সুবিধা হ'ব আমি যেতিয়া ষ্টাৰ্ট কৰিছোঁ আমি অনলাইন পৰ্টেলৰ ষ্টাৰ্ট কৰিছোঁ উইচ ৱাজ ফেচবুক চ' সেইকাৰণে আমি ভাবোঁ কি অনলাইন ইজ এ ভেৰি গুড মিডিয়াম ফৰ পিপল টু কানেক্ট টু আছ চ' আমি ফেচবুকত আছিলোঁ আমাৰ নিজৰ ৱেবছাইট নাই কিন্তু আমি ইনষ্টাগ্ৰাম ফেচবুক কমফৰ্টেবল হয় আপুনি কণ্টেক্ট কৰিব পাৰে আমাৰ ফোন নাম্বাৰতো কণ্টেক্ট কৰিব পাৰে তেতিয়া আমি আপোনাৰ লগত পাৰ্চনেলি ডিছকাছ কৰি পেলাই কথাটো পাতিব পাৰিম থ্ৰু ভিডিঅ' কলছ আমি দেখাব পাৰিম ফটোজ পঠাব পাৰিম আৰু 1-to-1 এনি টাইম আমি লাগি থাকিব পাৰোঁ কাষ্টমাৰৰ লগত মেজাৰমেণ্ট কেনেকৈ পঠাব এইটো বুটা লাগিব সেইটো কালাৰ লাগিব চবখিনি কথা আমাৰ লগত ডিছকাশ্যন এনি টাইম থাকিব পাৰে আজিকালি বাহিৰত বহুতে পঢ়া শুনা কৰে চাকৰি সূত্ৰেও বাহিৰত থাকে আৰু তেওঁলোকে যদি এই অনুষ্ঠানটো চাই ভাবে যে তেওঁলোকে নিজৰ এটা ভাল মেজাৰমেণ্ট দি পেলাই এটা ভাল এটা লেহেংগা জ্যোতি কাশ্মীৰত অৰ্ডাৰ দিব যে প্ৰথম কথা হৈছে তাৰ পৰা মেজাৰমেণ্ট কেনেকৈ পঠিয়াব তেওঁলোকে ডিজাইন কেনেকৈ চুজ কৰিব আৰু সেইটো আপোনালোকে হেণ্ডেল কেনেকৈ কৰিব কোনো ডিজিটেল মিডিয়ামৰ থ্ৰুৰে আমি কণ্টেক্ট কৰি পেলাই বুজাব পাৰিম কেনেকৈ ল'ব পাৰিম মেজাৰমেণ্ট হওক বা কি ধৰণৰ তেওঁ বস্তু বিচাৰিছে আমাৰ কোনো মিডলমেন নাই আমি নিজে কাষ্টমাৰৰ লগত 1-to-1 কথা পাতোঁ মই আৰু মোৰ ভিনদেউ আমি দুটাই এইটো কথাত লাগি থাকোঁ আৰু আমাৰ এটাই নম্বৰ আছে যোনটো আমাৰ ৱৰ্ক নম্বৰ হয় আৰু তাৰে থ্ৰুৰে আমাক কণ্টেক্ট কৰি পেলাই আমাৰ লগত কথা পাতিব পাৰে এতিয়া ছাপ'জিংলি আমাক ইনষ্টাগ্ৰামত মেছেজ কৰিলে বা ফেচবুকত মেছেজ কৰিলে তেতিয়া আমি নম্বৰটো দি দিওঁ যাতে আমাৰ লগত 1-to-1 কথা পাতিব পাৰে আৰু দেৰ ইজ ন' ওৱান ইনভলভ ইন দ্য মিডল এটা কাষ্টমাৰৰ বেলেগ বেলেগ নিডছ থাকিব পাৰে চ' আমি সেই নিডছটো টেণ্ড কৰিবলৈ বিচাৰোঁ আৰু কাষ্টমাৰ ছেটিছফেকশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং কাষ্টমাৰ ইজ গড বুলি কয় আৰু সেইটো বস্তু আমি বহুত মানি চলোঁ আৰু মোৰ বা এতিয়া পেৰিছত আছে আৰু আমি পেৰিছত কিন্তু আমি পাটৰ বস্তুৱে তাই পিন্ধাই মানুহক তাতে দেখাই আছে হুইচ আই থিংক ইজ ভেৰি আমেজিং আৰু তাৰে মানুহবিলাকে আমাৰ চিল্কৰ বস্তু কি চিল্ক আছে আমাৰ সেইবিলাক এতিয়া তাৰে মানুহ গম পাইছে চ'
ফেচবুকৰ জৰিয়তে জ্যোতি কাশ্মীৰীয়ে বিভিন্ন ধৰণৰ ইভেণ্টবিলাকত য'ত মানে নেশ্যনেল লেভেলত হৈ আছে তেওঁলোকে পাৰ্টিচিপেট কৰে বা এইবিলাকত এয়াৰ ড্ৰেছ মই ৰেম্পতো দেখা পাইছোঁ এনেধৰণৰ কি কাম কৰি থকা হৈছে when আমি এটা ৰেম্প শ্ব' কৰোঁ তেতিয়া আমাৰ ফ'কাছ হয় কি বস্তুটো বেলেগতকৈ অলপমান ডিফাৰেণ্ট লাগে আৰু গ্ৰেণ্ড লাগে এতিয়া মানে ছাষ্টেইনেবল ফেশ্বনটো বহুত আছে চ' আমি সেইটো বস্তুটোক ফ'কাছ কৰা আৰম্ভ কৰিছোঁ লাইক মই কৈছোঁ মোৰ বা পেৰিছত আছে চ' তাৰে মানুহখিনিও মানে ছাষ্টেইনেবল ফেশ্বনটো বহুত ফ'ল' কৰে চ' এতিয়া নেচাৰেল ডাই হ'লে পাততে নেচাৰেল ডাই কৰাটো কাৰণ আমাৰ বস্তুখিনিতো এনেই নেচাৰেলে হয় চ' কেনেকৈ আমি আৰু নেচাৰেলি বস্তুটো প্ৰডিউচ কৰিব পাৰোঁ এতিয়া এনভাইৰমেণ্টেল ক্ৰাইচিছ হৈছে বুলিও কয় কিছুমানে তো সেইটো কাৰণে আমি আমাৰ ব্ৰেণ্ডটো ছাষ্টেইনেবল ফালে লৈ যাবলৈ বিচাৰিছোঁ চ' পাৰিশ্বান মানুহবিলাকে বহুত চিল্ক বস্তুটো ভাল পায় আৰু এতিয়া আমাৰ চিল্কতকৈ তাতে আৰু বেছি দাম কিন্তু সেইটো কাৰণে মোৰ যেতিয়া বায়ে দেখালে তাতে মানুহবিলাকক চিল্কখিনি তাহাঁতে বিৰাট ভাল পাইছে তাই জুৰি মানুহ হওক তাই প্ৰফেচাৰ্ছ হওক তাই পিয়াৰ্ছ হওক ইটছ লাইক আ হট কেক ফৰ দেম কি ইমানখিনি কমতে ইমান ভাল বস্তু ছাষ্টেইনেবলো হয় আৰু ইমান চিল্ক বস্তুও হয় সেইটো কাৰণে দে আৰ ভেৰি প্ৰাউড টু চি আছামিজ চিল্ক দেৰ মোক শুনি এইটোৱে ভাল লাগিছে যে এইটো এটা মই ভাবোঁ যে এনেধৰণে যদি এইবিলাক পইণ্ট অফ ভিউ লৈ পেলাই আমি আগবাঢ়োঁ এটা ব্যৱসায় মোৰ মতে আৰু সফল হ'ব পাৰে আচলতে আমাৰ অসমতে আটাইখিনি বস্তুৱে আছে অকল আমি জানিব লাগিব সেই বস্তুটোৰ বিশেষত্ব কি হয় অসমীয়া চিল্ক লৈ পেলাই তেওঁলোকে যিটো প্ৰচেষ্টা কৰিছে এইটো সঁচাকৈ এটা শলাগিবলগীয়াই বিষয় আৰু আমি ভাবোঁ যে জ্যোতি কাশ্মীৰী লগতে প্ৰিয়ংকাও এতিয়া আছে এই সকলোৰে যি প্ৰচেষ্টা এইটো সফল হওক আমাৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে আৰু আজি এইখিনি সময় দিয়াৰ কাৰণে মই প্ৰিয়ংকাক ধন্যবাদ জনাইছোঁ লগতে যিহেতু আজি আমাৰ এই শ্ব'ত কাশ্মীৰী এইখিনি সময়ত জ্যোতি কাশ্মীৰীক আমি মিছ কৰিছোঁ কিন্তু তেওঁলোক দুজনেই এই বিজনেছটোক উঠাবলৈ যথেষ্ট বিজি হৈ আছে আমাৰ ফালৰ পৰা তেওঁলোকলৈ বেষ্ট উইচেছ থাকিলে ভাল ভাল কাম কৰক আৰু মই লগতে এইটোও কওঁ যিসকলে এনেধৰণৰ এটা বিজনেছ কৰিম বুলি ভাবিছে মই ভাবোঁ যে তেওঁলোকেও আগবাঢ়িব পাৰে কাৰণ অসমত সকলোখিনি সম্ভৱপৰ হ'ব পাৰে থেংক ইউ